ইতিবা ঘৰলে আহি অৱস্থা কি ৰাস্তা Can anybody out there hear me? Hear me? ঠাণ্ডা লাগিছে আজি মুখে দেখি পোৱা নাই সোনকালে যাওঁ সোনকালে আহিব লাগে এখেতৰ নফালে যাবলৈ আছে সিহঁতৰ ঘৰলৈ যাওঁ সোনকালে আহি পালোঁ এতিয়া ইতিবা ঘৰলৈ যাবলৈ ওলাইছোঁ খালি দেৰি হ'ল সোনকালে আহিম দেই সোনকালে গৈছিলোঁ ইমানেই হ'ল মানে অহাত দেৰি হৈ গ'ল চব ওলাইছোঁ আৰু যাওঁ বুলি থাকোঁতে বাটতে ছিগি থাকিলে আমি দুজনী গৰম হৈছে দেই আমি এতিয়া ভাত খাবলৈ তাই খালি সৰু মাছ এতিয়া এনেকৈ খাওঁ দেখিলে নখাওঁ ভাতকেইটো গজি দিওঁ মানুহবোৰ ভাত খাই আছে আমাক টেষ্ট কৰিবলৈ মাছৰ ভাজি আৰু জলকীয়া ভাজি দিছে নেদেখিবা প্লাছ মাৰি থৈছে আৰু লগত খাওঁ খাব নেকি এইখিনি বাচ্চা পাৰ্টি হাই কৈ দিয়া হাই বাচ্চা পাৰ্টি এইটো হাই কৈ দিয়া ইতিবা ঘৰলে আহি অৱস্থা কি ৰাস্তা চক এজাক বৰষুণতে ভৰিছোঁ এজাক বৰষুণতে যদি এইটো ৰাস্তা হৈ গ'ল মাই গড এতিয়া মানে নতুনকৈ এইবোৰ মাটি দিছে চ' সেইকাৰণে এনেকুৱা হৈ গ'ল পথাৰলৈ মাছ মাৰিবলৈ গ'লে যেনেকুৱা হয় তেনেকুৱা হাতত চেণ্ডেল লৈ লৈছোঁ আৰু নাহো দেই এনেকুৱা ডাৱৰীয়া বতৰত ভৰি অৱস্থা খাবলৈ আহি পাই গ'লোহি চিকুতা পেঞ্চিল ওপৰলৈ দাঙি লৈছে মেৰা বেদলা খেতিটা কৰা কালি আহি থাকোঁতে চেণ্ডেলটো জিকিম এতিয়া আকৌ বতৰবোৰ ডাৱৰীয়া কাৰণে বোকা এতিয়া ৰৈ আছোঁ গাড়ী নাই আমাৰ ইমান বেদলা ডিউটি আছিলে 9:30 বজাত এতিয়া বাজি গ'ল 11
পাহাৰৰ এডোখৰ ৰাস্তা আহোঁতে আধা ঘণ্টা লাগিলে জিপ